Hello respected viewers, welcome to my channel. আজিৰ এই ভিডিওটো আসাম পুলিচত এপ্লাই কৰা সকলৰ কাৰণে খুবই দৰকাৰী এটা ভিডিও। ডিপাৰ্টমেন্টৰ পৰা এটা নোটিছ আহিছে, কি আছে এই নোটিছখনত আমি পঢ়ি চাবলৈ যত্ন কৰিম। আপোনালোকে গুগলত যাই সাৰ্চ কৰি এই নোটিছটো ডাউনলোড কৰিব পাৰিব। বিভিন্ন ওয়েবসাইটত আপলোড কৰা হৈছে বা ষ্টেট যেটো ৰিক্ৰুটমেন্ট আসাম পুলিচ ৰিক্ৰুটমেন্টৰ যেটো ওয়েবসাইট তাতো আপোনালোকে পাব। তেতিয়া মই ডাউনলোড কৰিলো, কি আছে নোটিছখনত আমি পঢ়ি চাবলৈ যত্ন কৰিম। এটা আপোনালোকে চাব পাৰিছে, অফিস অফ দ্য চেয়াৰম্যান ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেন্ট বোৰ্ড আসাম to date to চাব পাৰিছে 19/9/2024 নোটিছখনত কি আছে আমি যদি পঢ়ি চাও, ইয়াতে আছে যে ৰেফাৰেন্স ৰিক্ৰুটমেন্ট ফৰ 1645 post of constable, 2300 posts of constable AB in Assam police and 1 post of constable in APRO issued by SL PRB RECC ONST AB and UB। কিছুমান ডেট আছে, কিছুমান নাম্বার আছে আৰু পোস্টৰ সংখ্যা আছে। আপোনালোকে ক্যাটেগরি ওয়াইজ বিলাক পঢ়ি চাব। প্ৰত্যেকটো ক্যাটেগরি ওয়াইজ ইয়াতে দিয়া আছে একদম ডিটেইলছত। আপোনালোকে পঢ়ি চোৱাৰ পিছত তলপিনে চালে আপোনালোকে গম পাই যাব যে the physical standard test অৰ্থাৎ PST and physical efficiency test যেটো PET will be conducted for the post mentioned above, where the weight consists of 3200 meters and 1600 meters, that is for male and female respectively। त्या টেষ্টটো কেনেকুৱা ধৰণৰ হ'ব, কিমান মিটাৰৰ হ'ব, মেল এণ্ড ফিমেলৰ কাৰণে ধুনীয়াকৈ দিয়া আছে। Hence, candidates who have applied against more than one advertisement having the same standard for the rates will attend the PST and PET only once for all the post he/she applied for। গতিকে ফিজিক্যাল টেষ্টৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, কিমান মিটাৰ দৌৰ দিব লাগিব, সেইখিনি ধুনীয়াকৈ উল্লেখ কৰা আছে। The physical standard PST and physical efficiency test will start 3/10/2024 তাত অক্টোবৰ মাহৰ 3 তাৰিখে স্টার্ট হ'ব, আৰম্ভ হ'ব। Candidates will have to appear for their PST and PET at the venue mentioned in their admit cards। আৰু আপোনালোকৰ এডমিট কাৰ্ডত এই কথাটো উল্লেখ থাকিব, আপোনালোকৰ PST and PET টেষ্ট কোনটো ঠাইত হ'ব, ভেনিউটো উল্লেখ থাকিব এডমিট কাৰ্ডত। এতিয়া কথা আহিল এডমিট কাৰ্ড। এডমিট কাৰ্ডটো কেতিয়া পাব আপোনালোকে? Candidates will be able to download their admit cards for the PST and PET with effect from 23/9/2024 অৰ্থাৎ এটো মাহৰে 23 তাৰিখৰ পৰা আপোনালোকে কি পাই যাব, এটা ওয়েবসাইট দিয়া হৈছে, আপোনালোকে চাই ল'ব পাৰিছে। এই ওয়েবসাইটত আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। Candidates facing difficulty in downloading the admit card may contact the helpline number। আৰু যিহেতু এডমিট কাৰ্ড ডাউনলোড হওঁতে কিবা প্ৰবলেম হয়, আপোনালোকৰ কাৰণে এটা হেল্পলাইন নাম্বাৰ দিয়া হৈছে, or send an email at, আৰু ইমেইল দিয়াৰ কাৰণে এটা মেইল ইয়াতে এড্ৰেছ দিয়া হৈছে। গতিকে খুব এটা দৰকাৰী ভিডিও সেইসকলৰ কাৰণে যিসকলে আসাম পুলিচৰ কাৰণে ৱেইট কৰি আছে, আসাম পুলিচত এপ্লাই কৰিছে, সিহঁতৰ কাৰণে এটা ভাল খবৰ আহিল। ভিডিওটো ভাল লাগিলে কাইন্ডলি শেয়াৰ কৰি দিব। ইয়াৰ লগত আৰু এটা কথা কৈ থাকোঁ যে এইটো চেনেলত আসাম পুলিচে হওক বা এডিআৰই হওক, বিভিন্ন ধৰণৰ কি দিয়া আছে, বিভিন্ন ধৰণৰ MCQ বা ষ্ট্ৰেটেজি বিলাক দিয়া আছে, আপোনালোকে কাইন্ডলি চেক কৰিব চাব। মই ভিডিও ডেসক্ৰিপশ্যনত লিংক বিলাক দি দিম। গতিকে আজিৰ ভিডিওতে মানে থ্যাঙ্কস ফৰ ওয়াচিং দ্য ভিডিও।